এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ গণিতৰ চেপ্টাৰ 2 আৰু 3 এই দুটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। নাপালে মোক কমেন্ট কৰি কবা স্যাৰ আপুনি কি কমন দিছে এটা অহা নাই। 100% শিওৰ মই যিকেইটা কোৱেশ্চন দেখুৱাই দিম তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। তোমালোক এক্সাম দি আহি কবা কমন পৰিছে না নাই। এতিয়া আমি চাই লও কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 56 নং পৃষ্ঠা। 56 নং পৃষ্ঠাৰ উদাহৰণ 1ৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট। উদাহৰণ 1ৰ 1 আৰু 2 এই দুটাৰ পৰা তোমালোকৰ এটা 100% শিওৰ আহিব আৰু কোৱেশ্চনটো আহিব MCQ টাইপ কোৱেশ্চন। মই তোমালোকক দেখুৱাই দিও কেনেকুৱা টাইপ MCQ কোৱেশ্চন আহিব। মই লিখি লৈছো MCQ কোৱেশ্চন কেইটা এক্সট্ৰা কৈ। কোৱেশ্চন নং 1 ৰ কথা কৈছো x to the power 5 minus x to the power 4 plus 3 বহুপদটোৰ মাত্ৰা কিমান? 5 4 3 2 এটা বহুপদ দিছে এই বহুপদটোৰ মাত্ৰা কিমান হেতু লব দিছে। এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হ'ব 5। তোমালোক চাবা উদাহৰণ 1ৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট আৰু কেনেকুৱা টাইপ কোৱেশ্চন হ'ব মই তোমালোকক দেখুৱাই দিলো। কোৱেশ্চন নং 1 টোৰ নিচিনা কোৱেশ্চন হ'ব 100% শিওৰ আহিব দে তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব। নেক্সট তোমালোক চাবা অনুশীলনী 2.1 ইয়াৰ পৰা চাবা তোমালোক 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট। 2 নং কোৱেশ্চনৰ 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট। 2 নং কোৱেশ্চনৰ 2 আৰু 3 এই দুটাৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন দিব। এতিয়া কোৱেশ্চন হল কেনেকুৱা টাইপ কোৱেশ্চন আহিব হয় না নাই মই তোমালোকক দেখুৱাই দিও কেনেকুৱা টাইপ কোৱেশ্চন আহিব। তোমালোক চাবা 2 - x স্কয়াৰ প্লাস x বহুপদটোৰ x স্কয়াৰৰ হহক কিমান? -1 1 2 -2 চাৰিটা অপচন আছে। এই বহুপদটোৰ x স্কয়াৰৰ হহক কিমান হেতু লব দিছে। এতিয়া তোমালোক চাবা x স্কয়াৰৰ লগত যেটো লাগি থাকিব হেতু হ'ব শুদ্ধ উত্তৰ। এতিয়া চোৱা x স্কয়াৰৰ লগত কি লাগি আছে একোই লগা নাই মানে 1 তাৰ আগত কি আছে মাইনাস মানে এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব -1। বুজি পালা বহুত ইম্পৰ্টেন্ট 100% শিওৰ আহিব এনেকুৱা টাইপ কোৱেশ্চন তোমালোকৰ হাফ ইয়াৰলি এক্সামত। তোমালোক চাবা 2 নং কোৱেশ্চনৰ 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট। নেক্সট 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট। 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট। 4 নং কোৱেশ্চনৰ 1 2 3 এই তিনটা ভালকৈ চাবা ইয়াৰ পৰা MCQ টাইপ কোৱেশ্চন হ'ব। মই তোমালোকক দেখুৱাই দিছো কেনেকুৱা টাইপ MCQ কোৱেশ্চন। 1 নং কোৱেশ্চনটোৰ কথা কৈছো 1 নং কোৱেশ্চনটো মই আগতে বুজাই দিছো এইটো ভিডিঅ'ত। নেক্সট তোমালোক চাবা 5 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট। 5 নং কোৱেশ্চনৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন দিব মই লিখিয়া থৈ দিছো MCQ। তোমালোক চাবা ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদ কোনবিলাক তোমালোকক কেনেকৈ কোৱেশ্চন দিব মই তোমালোকক বুজাই দিও। তলৰ কোনটো ৰৈখিক বহুপদ বুজি পালা। এতিয়া তোমালোক চাবা ৰৈখিক বহুপদ হ'বলৈ হলে তাৰ মাত্ৰা 1 হ'ব। আকৌ দ্বিঘাত বহুপদ হ'বলৈ হলে তাৰ মাত্ৰা 2 হ'ব। আকৌ ত্ৰিঘাত বহুপদ হ'বলৈ হলে তাৰ মাত্ৰা 3 হ'ব। মই তোমালোকক বুজাই দিও ধৰা হল x + 2 এটো হল ৰৈখিক বহুপদ x ৰ মাত্ৰা 1 আকৌ x² + 3 এটো হল দ্বিঘাত বহুপদ আকৌ ধৰা হল x³ + 4 এটো হল ত্ৰিঘাত। ৰৈখিক মানে তাৰ মাত্ৰা 1 হ'ব দ্বিঘাত মানে তাৰ মাত্ৰা 2 হ'ব আকৌ ত্ৰিঘাত বহুপদ মানে তাৰ মাত্ৰা কিমান হ'ব 3 হ'ব। 100% শিওৰ ৰৈখিক নহলে দ্বিঘাত নহলে ত্ৰিঘাত তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো ৰৈখিক বহুপদ বা এনেকৈ দিব তলৰ কোনটো দ্বিঘাত বহুপদ বা তলৰ কোনটো ত্ৰিঘাত বহুপদ এনেকৈ কোৱেশ্চন দিব। তোমালোক ৰৈখিক মানে মাত্ৰা 1 দ্বিঘাত মানে মাত্ৰা 2 ত্ৰিঘাত মানে মাত্ৰা 3 মনত কৰিবা দে বহুত ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে। 5 নং কোৱেশ্চনৰ পৰা MCQ টাইপ কোৱেশ্চন হ'ব। নেক্সট তোমালোক চাবা 7 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট। 9 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট। তাৰ পিছত তোমালোক চাবা উদাহৰণ 3 আৰু উদাহৰণ 4 এই দুটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট চাবা তোমালোক 62 নং পৃষ্ঠাৰ পৰা চাবা 2 6 আৰু 7
এই তিনিটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট 4 নং কুৱেশ্যনৰ 1 3 4 আৰু 7 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা উদাহৰণ 9 মোস্ট ইম্পৰ্টেণ্ট উদাহৰণ 10 100% চিউৰ আহিব এটো হাফ ইয়াৰলি এক্সামত নেক্সট চাবা তোমালোক উদাহৰণ 12 এটো মোস্ট ইম্পৰ্টেণ্ট তাৰ পিছত তোমালোক চাবা উদাহৰণ 13 আৰু উদাহৰণ 14 এই দুটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক উলিয়াই লোৱা 68 নং পৃষ্ঠা 68 নং পৃষ্ঠাৰ পৰা চাবা 4 নং কুৱেশ্যনৰ 1 2 6 আৰু 7 এই চাৰিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট 5 নং কুৱেশ্যনৰ 1 2 5 6 এইকেইটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট 6 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা উদাহৰণ 15ৰ 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট উদাহৰণ 16 মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে যদি তোমালোকে কোনোবা এটা কুৱেশ্যন সলিউশন কৰিব নোৱাৰা মোক কমেন্ট কৰি জনাবা মই তোমালোকক সলিউশন কৰি দিম উদাহৰণ 17ৰ 1 আৰু 2 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব নহলে মোক কমেন্ট কৰি কবা নেক্সট চাবা উদাহৰণ 20 মোস্ট ইম্পৰ্টেণ্ট উদাহৰণ 21ৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক উদাহৰণ 22ৰ 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট উদাহৰণ 23 মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা উদাহৰণ 24 মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম অনুশীলনী 2.4 ইয়াৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 1 নং কুৱেশ্যনৰ 2 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেণ্ট 2 নং কুৱেশ্যনৰ 3 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট 3 নং কুৱেশ্যনৰ 2 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট 4 নং কুৱেশ্যনৰ 3 আৰু 6 এই দুটা মোস্ট ইম্পৰ্টেণ্ট 5 নং কুৱেশ্যনৰ 1 2 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব নহলে মোক কমেন্ট কৰি কবা নেক্সট চাবা তোমালোক 8 নং কুৱেশ্যনৰ 2 4 5 এই তিনিটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট 9 নং কুৱেশ্যনৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেণ্ট 10 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব তোমালোক ভালকৈ পঢ়ি যাবা নেক্সট 11 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট 13 নং কুৱেশ্যনৰ 1 3 আৰু 4 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গ'ল বহুপদ চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ এতিয়া আমি চাম স্থানাংক জ্যামিতি এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে एक नং पृष्ठ उलियाई लोৱা 88 नং पृष्ठৰ পৰা চাবা তোমালোক 3 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক উদাহৰণ 3 এটো মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক উদাহৰণ 4 এটো মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা অনুশীলনী 3.3 ইয়াৰ পৰা চাবা তোমালোক 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট 5 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট তোমালোক 94 নং পৃষ্ঠা উলিয়াই লোৱা 94 নং পৃষ্ঠাৰ পৰা চাবা 7 8 9 10 এই চাৰিটা পইণ্টৰ পৰা এমসিকিউ কুৱেশ্যন হ'ব কেনেকুৱা টাইপ এমসিকিউ কুৱেশ্যন মই তোমালোকক বুজাই দিওঁ 7 নং পইণ্টৰ পৰা কুৱেশ্যন হ'ব তোমালোক চাবা 5 নং কুৱেশ্যনটোৰ কথা কৈছো p 2 - 3 বিন্দুটোৰ ভুজ হল a b c d চাৰিটা অপচন থাকিব এতিয়া তোমালোক চাবা ভুজ কি কুটি কি তোমালোক চাবা কোনোবা এটা যদি বিন্দু দিয়া থাকে সেই বিন্দুটোৰ প্ৰথমটো হল x ৰ ভ্যালু আৰু দ্বিতীয়টো হল y ৰ ভ্যালু আৰু x ৰ ভ্যালুটো হল ভুজ আৰু y ৰ ভ্যালুটো হৈ যাব কুটি মানে এই বিন্দুটোৰ ভিতৰত 2 হৈছে আমাৰ ভুজ আৰু -3 হৈছে কুটি এতিয়া তোমালোক চোৱা এই কুৱেশ্যনটোৰ ভিতৰত ভুজ খুদিছে এতিয়া ভুজ কি হ'ব 2 হ'ব আকৌ কুটি কি হ'ব -3 তোমালোক বাৰে বাৰে
চাব নালাগে তোমালোক জাষ্ট ভালকৈ বুজি ল'বা কুৱেশ্যনটোত কি কৈছে ভোজৰ কথা কৈছে নেকি কুটিৰ কথা কৈছে ভোজৰ কথা কৈছে ভোজ মানে কি প্ৰথমটো আকৌ কুটি মানে কি সেকেন্ডটো বুজি পালা 7 নং পয়েন্টৰ পৰা কুৱেশ্যন যেটো হ'ব মই তোমালোকক কৈ দিলো নেক্সট চাবা 8 নং পয়েন্টৰ পৰা x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাঙ্কৰ r কি হ'ল চাইট অপচন থাকিব তোমালোক মনত কৰিবা x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাঙ্কৰ r কি হ'ব x0 আকৌ y অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাঙ্কৰ r কি হ'ল চাইট অপচন থাকিব তোমালোক মনত কৰিবা 0 y হ'ব y অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাঙ্কৰ r কি তোমালোক চাবা x অক্ষৰ নহলে y অক্ষৰ আহিব 100% শিওর নেক্সট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল মূলবিন্দুৰ স্থানাঙ্ক হ'ল চাইট অপচন থাকিব তোমালোক মনত কৰিবা মূলবিন্দুৰ স্থানাঙ্ক হৈছে 0 বুজি পালা নেক্সট চাবা 10 নং পয়েন্টৰ পৰা কুৱেশ্যন দিব মই তোমালোকক বুজাই দিও কেনেকুৱা টাইপ কুৱেশ্যন দিব 10 নং পয়েন্টৰ পৰা তোমালোক চাবা এটো চিত্ৰ মই আঁকি লৈছো প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক এতিয়া চাবা প্লাস প্লাস হলে প্ৰথম চুক মাইনাস প্লাস হলে দ্বিতীয় চুক মাইনাস মাইনাস হলে তৃতীয় চুক আকৌ প্লাস মাইনাস হলে চতুৰ্থ চুক এতিয়া তোমালোকক কুৱেশ্যনটো এনেকৈ দিব ইয়াত চাবা P45 বিন্দুটো কোনটো চুকত হ'ব এতিয়া এই বিন্দুটো যে দিয়া আছে এই বিন্দুটোৰ আগত চাবা দেই 4 এর আগত একোই না মানে প্লাস 5 এর আগত একোই না প্লাস মানে প্লাস প্লাস আছে দুইটা এতিয়া সব প্লাস প্লাস থাকিলে কোনটো চুকত হ'ব প্লাস প্লাস থাকিলে প্ৰথম চুকত হ'ব বুজি পালা এনেকুৱা টাইপ কুৱেশ্যন 100% শিওর তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব ইয়াত সব P45 বিন্দুটো কোনটো চুকত হ'ব এটো কোনটো চুকত হ'ব 45 ইয়াত সব যেহেতু প্লাস প্লাস আছে প্লাস প্লাস থাকিলে প্ৰথম চুকত বুজি পালা তাৰ পিছত তোমালোক চাবা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আৰু এটা আছে বহুপদ চ্যাপ্টাৰটোৰ পৰা মই লিখি থৈ দিছো চোৱা তলৰ কোনটো বহুপদ তোমালোক চাবা 100% শিওর এটো হাফ ইয়াৰলি এক্সামত আহিব এটো ক্লাস 10 তো লাগে তলৰ কোনটো বহুপদ A B C D সাইট অপচন দিয়া আছে এতিয়া চোৱা এটো হ'ব C নং অপচনটো শুদ্ধ উত্তৰ C নং অপচনটো শুদ্ধ উত্তৰ কিয় হ'ল তোমালোক চাবা বহুপদ এটা হ'বলৈ খলে তাৰ ঘাত পূৰ্ণ সংখ্যা থাকিব লাগিব x² - 4 এটো হৈ যাব বহুপদ মানে C নং অপচনটো শুদ্ধ উত্তৰ বহুপদ এটা হ'বলৈ খলে তাৰ ঘাত পূৰ্ণ সংখ্যা থাকিব লাগিব হৈ গল চ্যাপ্টাৰ 2 আৰু 3 এই দুটা চ্যাপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিও দেখুৱাই দিলো এই কুৱেশ্যন কেটা ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা তোমালোক এক্সাম যে হি কবা কমন পৰিছে না নাই আৰু তোমালোকৰ কোনটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ ভিডিও লাগে মোক কমেন্ট কৰি জনাবা মই হেতু সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ ভিডিও বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও